शंकर भगवान की আমাৰ সৰুসজাইস্থিত স্পৰ্টছ কমপ্লেক্সত অসম চৰকাৰে 5টা বিভাগত প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে। আমাৰ অসম চৰকাৰৰ যি পদক্ষেপ সঁচাকৈ খুব প্ৰশংসনীয় আৰু এই পদক্ষেপে অসমৰ নতুন প্ৰজন্মক যথেষ্ট উৎসাহিত কৰিছে আৰু খেলৰ বাতাবৰণ এটা আনিবলৈ সক্ষম হৈছে। যেনেকৈ আমাৰ এইবাৰ যোৱা বছৰ পাতিলে খেল মহাৰণ, য'ত 31 লাখ খেলুৱৈ অংশগ্ৰহণ কৰিছিল। তাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ যি খেল হৈছিল তাৰ পৰা নিৰ্বাচিত কৰিছিল খেলুৱৈসকলক, যিবিলাকে ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছিল উচ্চমানৰ ক্ৰীড়াশৈলী। এতিয়া ইয়াতে 16 আগষ্টৰ পৰা 4টা বিভাগত প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছিল আৰু তাত বেছি সংখ্যক খেলুৱৈকে আমন্ত্ৰণ জনোৱা হৈছিল। তাৰপিছত 3 দিন পিছত এটা নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল, ট্ৰায়েল হৈছিল, আৰু তাতেই যিসকল মানে শ্ৰেষ্ঠ তেওঁলোকক ইয়াতে ৰাখি এতিয়া 15 দিনৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। আৰু সেইসকল যিসকলে নিৰ্বাচিত হৈছে তেওঁলোকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে যিটো দল পঠিয়ায় নেশ্যনেল স্কুল গেমছৰ বাবে, সেই প্ৰতিযোগিতাত এইসকল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আমাৰ এথলেটিক্সত 40 গৰাকী এথলেটে মানে ইয়াতে পাৰফৰ্মেঞ্চত হয়তো ভাল পাৰফৰ্মেঞ্চ দেখুৱাৰ বাবে 40 গৰাকী এথলেটে নিৰ্বাচিত হৈছে। অসমক মানে সামৰি এই প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোকে। অন্যান্য আছে, আমাৰ কাবাডী আছে, খো-খো, ভলীবল আছে, আৰু আজিৰ পৰা আৰম্ভ হ'ব ফুটবল প্ৰশিক্ষণ শিবিৰ। আৰু আজিৰ পৰা হোৱাৰ পিছত বোধহয় তেওঁলোকৰো 2 দিনমান পিছত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰপিছত সেইসকল খেলুৱৈক আণ্ডাৰ 14, আণ্ডাৰ 17 আৰু 19ত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিব। খো-খোটো বেছিকৈ মাতিছিল, কিন্তু তেওঁলোকৰ 15 গৰাকী নে 12 গৰাকী লাগে। তেনেকুৱাকৈ 6টা বিভাগত, বয়জ এণ্ড গাৰ্লছত 6টা বিভাগত সেইসকল খেলুৱৈক নিৰ্বাচিত কৰিছে, যিসকল খেলুৱৈয়ে আগন্তুক নৱেম্বৰ ডিচেম্বৰত হ'বলগীয়া নেশ্যনেল স্কুল গেমছ ফেডাৰেশ্যনে মানে আয়োজন কৰিবলগীয়া নেশ্যনেল স্কুল গেমছত অংশগ্ৰহণ কৰিব। সেই খেল বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততে হ'ব, অসমতো হ'ব। টাইকোৱাণ্ডো হয়তো এই টাইকোৱাণ্ডো এই খেল এই প্ৰশিক্ষণ শিবিৰত নাই, কিন্তু অসমত নেশ্যনেল স্কুল গেমছ টাইকোৱাণ্ডো হ'ব ডিচেম্বৰত। খেলবোৰ অনুষ্ঠিত হ'ব।